নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 নৱেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত আছে তেনে ক্ষেত্ৰত এই কাম নকৰিলে আপুনি অৰুণোদয় আঁচনি নাপাব, অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। ৰাজ্যৰ প্ৰতিগৰাকী আত্মসহায়ক মহিলাৰ বাবে ভাল খবৰ। আত্মসহায়ক তালিকাত নাম থাকিলে যদি আপুনি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। ৰাজ্যৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। লাখ লাখ ৰেচন কাৰ্ড কৰ্তন কৰা হৈছে। যদি আপুনি নতুনকৈ চৰকাৰী ঘৰ জিৰ' টেকিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ একাউণ্টত। আপুনি চৰকাৰী ঘৰ জিৰ' টেকিং কৰিছে নেকি, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি লাভ কৰে নেকি অৰুণোদয় আঁচনিৰ ধনৰাশি, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম। যদি আপুনি অৰুণোদয় আঁচনিৰ 1250 টকা পাই আছে তেন্তে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, কিয়নো আপোনাৰ নামটো কৰ্তন হ'ব পাৰে তালিকাৰ পৰা। অৰুণোদয় আঁচনিৰ টকা নিয়মীয়াকৈ পাবলৈ হ'লে হিতাধিকাৰীসকলে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। এতিয়াই সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। ধন লাভ কৰি থাকিবলৈ নতুনকৈ আবেদন কৰিব লাগিব আপুনি। যদি আপোনাৰ নামটো কৰ্তন হৈছে তালিকাৰ পৰা তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব লাগিব। আৰু যদি আপুনি টকাটো পাই আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি একাউণ্টৰ KYC-টো আপডেট কৰক। বহুতে KYC আপডেট নকৰাৰ বাবে তালিকাৰ পৰা নাম কৰ্তন হয় বা অৰুণোদয় আঁচনিৰ টকা নাপায়। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা আগতে পাইছিলে এতিয়া নাপায় তেনে ক্ষেত্ৰত KYC আপডেট কৰক, নহ'লে আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত হ'ব 12,60,000 হিতাধিকাৰী। তাৰ পূৰ্বে পুনৰ আবেদন কৰিব লাগিব পুৰণা হিতাধিকাৰীসকলে। যদি পুৰণা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা তেনে ক্ষেত্ৰত নতুনকৈ আবেদন কৰক। চৰকাৰে সকলোকে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। পঞ্চায়তৰ জৰিয়তে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অৰুণোদয় 3.0 নতুনকৈ আবেদন কৰা সকলৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। বহুতে অৰুণোদয় 3.0 আবেদন কৰিছে কিন্তু ৰেচন কাৰ্ড নথকাৰ বাবে অৰুণোদয় 3.0 টকা পোৱা নাই। যদি আপুনি ৰেচন কাৰ্ড নাই তথাপি আবেদন কৰিছিল নিশ্চয় আপুনি টকা নাপাব। যদি আপুনি ৰেচন কাৰ্ড এটা বনাই লৈছে অতি শীঘ্ৰে ৰেচন কাৰ্ড লিংক কৰিব লাগিব অৰুণোদয়ৰ লগতে, অন্যথা বঞ্চিত হ'ব এই আঁচনিৰ পৰা। আপুনি ধন লাভ কৰে নেকি অৰুণোদয় আঁচনি, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে বেংকত গৈ KYC ফৰ্ম এটা জমা কৰি দিয়ক। যদি আপোনাৰ একাউণ্টৰ KYC কৰা আছে তেনে ক্ষেত্ৰত পুনৰ KYC কৰিবলৈ নালাগে। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যিসকলে অৰুণোদয় আঁচনিৰ টকা আগতে পাইছিলে এতিয়া নাপায় ব্লকত গৈ যোগাযোগ কৰক, অন্যথা আপুনি অৰুণোদয়ৰ সুবিধা নাপাব। তাৰপিছত অসমবাসী ৰাইজক জনাই সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলক আগবঢ়াই নিয়াৰ লক্ষ্য চৰকাৰৰ। শীঘ্ৰে বৃদ্ধি পাব বৃদ্ধ পেঞ্চন আঁচনিৰ ধনৰাশি। যদি বৃদ্ধ পেঞ্চন আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি আগতে কিমান টকা লাভ কৰিছিলে, অতি শীঘ্ৰে বৃদ্ধ পেঞ্চন আঁচনিৰ টকা বৃদ্ধি কৰিব চৰকাৰে। যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। বঙাইগাঁৱত 24,000 মহিলাক বিতৰণ কৰিলে উদ্যমিতা আঁচনিৰ চেক। আপোনাৰ সমষ্টিত আপুনি উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেক পাইছে নে নাই? যদি আপুনি আত্মসহায়ক 10,000 টকাৰ চেক পোৱা নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক। আপোনাৰ কোনটো সমষ্টি নিশ্চয় সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাই সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। এখন ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বহুকেইটা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজি আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়াকৈ চাউল। মাত্ৰ 117 টকাতে 1 কেজি মচুৰ দাইল, 1 কেজি নিমখ আৰু 1 কেজি চেনি লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5 লাখ টকালৈকে বিনামূলীয়াকৈ স্বাস্থ্য বীমা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে আপুনি অৰুণোদয় আঁচনি আবেদন কৰা নাই নেকি, অতি শীঘ্ৰে আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰ। ৰেচন কাৰ্ড থাকিলে আধামতে লাভ কৰিব উজ্জ্বলা আঁচনিৰ ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। গতিকে আজি আপোনাৰ ৰেচন কাৰ্ডখনৰ বাবে আবেদন কৰক আপুনি, অন্যথা পুনৰ কিন্তু এই সুবিধা নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই সুবিধা ল'ব পাৰে। তাৰপিছত
অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি কোটি কোটি শ্ৰমিক লৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ প্ৰতিগৰাকী কৰ্মচাৰী শ্ৰমজীৱীৰ বাঢ়িব দৰমহা ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়ালসকলৰ বাঢ়িব দৰমহা দেশৰ শ্ৰম আইনত আহি গ'ল নতুন সংশোধন দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মৰত কোনো কৰ্মচাৰীয়ে 5 বছৰলৈ অপেক্ষা কৰিব নালাগে এই বছৰতে লাভ কৰিব সকলো চৰকাৰী সুবিধা এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব সুবিধা কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সংশোধন কৰিলে 29খন শ্ৰম আইন নতুন সংহিতা অনুসৰি অনানুষ্ঠানিক শ্ৰমিক আৰু গিগ শ্ৰমিক কেৱল এয়াই নহয় প্ৰব্ৰজিত শ্ৰমিক আৰু মহিলাৰ বাবে লাভদায়ক হ'ব নতুন আইন ব্যক্তিগত কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলেও লাভ কৰিব বৃহৎ আৰ্থিক সকাহ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি চৰকাৰী হাস্পতালত ঔষধ নাপালে দিব পাৰিব অভিযোগ চৰকাৰী হাস্পতালৰ পৰা ঔষধ কিনিবলৈ যদি দিছে এতিয়া দিয়ক আপুনি অভিযোগ দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসকে ফাৰ্মাচীৰ পৰা দৰৱ আনিব ক'লে পৰিব বিপদত চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ হোৱাটছআপ নম্বৰটো হৈছে 9868541430 এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত যদি আপোনাক ঔষধ কিনিবলৈ দিছে তেনে ক্ষেত্ৰত এতিয়া আপুনি ফটো পঠিয়াই দিয়ক চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধে দিব লাগিব চিকিৎসকে দিয়া তালিকা অনুসৰি চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব চিকিৎসকে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ কৰিছে ডাঙৰ মন্তব্য তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নামনি অসমত মিয়া নিগাজিকৈ বহি লৈছে নতুনকৈ আৰু তেওঁলোকক বহিব দিব নোৱাৰে চৰকাৰে তেওঁলোকক শাস্তি দি থাকিলে তেওঁলোক নিজে আঁতৰি যাব 10 পৰা 15 বছৰলৈকে কষ্ট দি থাকিলে নিজেই আঁতৰি যাব মিয়াৰ আগ্ৰহণক লৈ পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নামনি অসমত মিয়া নিজাকিকৈ বহি লৈছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিত আহিব এইবাৰ নতুন মুখ কম 5ৰ পৰা 10খন নতুন মুখ স্থান লাভ কৰিব বিজেপিত প্ৰতিটো নিৰ্বাচনতে 5ৰ পৰা 10খন নতুন মুখ অন্তৰ্ভুক্ত কৰাটো বিজেপিৰ লক্ষ্য বিজেপি এনেকুৱা এটা দল নহয় য'ত পুৰণা মানুহখিনিয়ে টিকট পাই থাকিব যুৱক আৰু মহিলা ৰাজনীতিলৈ অহাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই নিজৰ যুৱ প্ৰজন্মক ৰাজনীতিলৈ অহাটো বিচাৰো নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ বৈঠকত ডাঙৰ সিদ্ধান্ত বিজেপিত আহিব এইবাৰ নতুন মুখ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংবিধানত সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে কোৱাত বাধা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সন্দেহজনক মিয়াৰ বিৰুদ্ধে কোৱাত আপত্তি কিহৰ বুলি প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰীগৰাকী কোনোৱে নিজে গাত পাতি ল'লে মই একো ক'ব নোৱাৰোঁ যিয়ে ভাৰতীয় নাগৰিক তেওঁ গাত পাতি নলয় ৰিপুণ বৰাইহে অসমৰ মিয়াক সন্দেহজনক মিয়া বুলি কৈছিল কংগ্ৰেছৰ চৰকাৰ অসমত 60 বছৰ আছিল তেওঁলোকে মাটিৰ পট্টা নিদিয়াৰ কাৰণেহে উচ্ছেদ চলিছে কংগ্ৰেছক তেওঁলোকে ভোট দিলে কিন্তু কংগ্ৰেছে তেওঁলোকৰ কাম নকৰিলে সন্দেহজনক মিয়াক লৈ এনেকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান 14 জুনৰ পিছতে চলিব প্ৰশাসনৰ বৃহৎ পৰিমাণৰ উচ্ছেদ অভিযান পৰিয়ালসমূহলৈ জাৰি কৰা হৈছে জাননী 80টাকৈ পৰিয়ালত চলিব প্ৰশাসনৰ উচ্ছেদ 38 বিঘা মাটিত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ 6000ৰ অধিক বেদখলকৃত ভূমিত চলিব বুলডোজাৰ 9 নং খেৰণী কান্দাপাৰা লুটুমাৰী কেৱল এয়াই নহয় ৰাণীপুখুৰী বৰপুখুৰী পদুম পুখুৰী আদিকে ধৰি বহুকেইখন গাঁৱত চলিব উচ্ছেদ বুলডোজাৰ একশ্যন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বেই এনেকুৱাকৈ পুনৰ সকীনো দিছে জিলা আয়ুক্তই বেদখলকাৰীলৈ কঠোৰ নিৰ্দেশনা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ সময়ত কেৱল টকা বিতৰণ কৰিলেই কল্যাণ সম্ভৱ নহয় সকলো ৰাজ্যৰ সমানে বিকাশ হোৱাটো প্ৰয়োজন ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰৰ সমানে প্ৰদান কৰাটো প্ৰয়োজন জনসংখ্যাৰ লগতে লোকসভা ৰাজ্যসভাৰ আসন সমান হ'ব লাগে আসন সমান হ'লেহে সম উন্নত সম্ভৱ হ'ব নিৰ্বাচন মানেই টকা বুলি ভবা নেতাক পৰামৰ্শ দিছে জ্যেষ্ঠ বিজেপি নেতা মুৰলী মোহন যোশীৰ পৰামৰ্শ
নিৰ্বাচনৰ সময়ত কেৱল টকা বিতৰণ কৰিলেই কল্যাণ সম্ভৱ নহয় বুলি মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এয়াচাৰত বিশাল বেংগলৰ পৰা মানুহ নাহে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। 20 লাখ মানুহ আহিব বুলি ভুৱা তথ্য বিয়পাইছে কংগ্ৰেছে। কাৰ সময়ত 1.50 কোটি মানুহ আহিব বুলি কৈছিল। টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰি। অসমলৈ যথেমতে মানুহ আহিলে নহ'ব। কোনো বাহিৰৰ মানুহক খুৱাবলৈ বা ৰখাবলৈ অসমত ঠাই নাই। এয়াচাৰক লৈ কংগ্ৰেছক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এয়াচাৰত বিহাৰৰ বেংগলৰ পৰা মানুহ নাহে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ প্ৰকাশ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰ পৰা অসমত আৰম্ভ হৈছে এয়াচাৰ। আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে লাখ লাখ লোকৰ নাম। আপোনাৰ ঘৰে ঘৰে যাব BLO। সম্পূৰ্ণ হৈছে BLOৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ। শীঘ্ৰে দিয়া হ'ব দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ। প্ৰতিটো ঘৰলৈ 3 বাৰকৈ যাব BLO। জিলাই জিলাই আৰম্ভ হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ। ইতিমধ্যে নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰিছে প্ৰস্তুতি। তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিজন লোক। কৰ্তন হ'ব আন ঠাইলৈ গুচি যোৱা বা মৃত্যু হোৱা লোকৰ নাম। আজিৰ পৰা 20 ডিচেম্বৰলৈকে কৰিব পাৰিব আবেদন। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। 10 ফেব্ৰুৱাৰীত প্ৰকাশ হ'ব চূড়ান্ত ভোটাৰ তালিকা। আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সকলে সাজু হওক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আগন্তুক 10 দিনলৈ নাথাকিব বিদ্যুৎ সেৱা। আগন্তুক 12 ডিচেম্বৰ পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা। 21 নৱেম্বৰৰ পৰা 12 ডিচেম্বৰলৈকে অব্যাহত থাকিব সেৱা। প্ৰতিদিনে 6 বজাৰ পৰা 10 বজালৈকে বিদ্যুৎ সেৱা বন্ধ থাকিব। সজাই সম্পূৰ্ণ 12 দিন বিদ্যুৎ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত। মেৰামতিৰ বাবে প্ৰতিদিনে 4 ঘণ্টাকৈ বিদ্যুৎ কৰ্তন কৰিব APDCL-এ আনুষ্ঠানিকভাৱে জাননীযোগে জনালে এই তথ্য। লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবিনে ন্যায় নাপালে অসমত মহাভাৰতৰ যুদ্ধ হ'ব। 10 ডিচেম্বৰলৈকে অপেক্ষা কৰি আছো। ন্যায় নাপালে যুদ্ধ হ'ব, ককাই ভাই চাবলৈ নাই। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত তথ্য আমাক লাগিবই। অসমৰ ৰাইজে ধৈৰ্যশীল কিন্তু খঙাল। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে শিল্পী খগেন গগৈৰ মন্তব্য। জুবিনে ন্যায় নাপালে অসমত মহাভাৰতৰ যুদ্ধ হ'ব বুলি মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 26 নিৰ্বাচনত বিজেপি আহিলে অসমীয়া জাতিৰ মৃত্যু হ'ব। বিজেপিৰ দিনত অসমীয়া মুঠতে সুৰক্ষা নহয়। মিয়াৰ কথা কৈ জাতিটো পংগু কৰাৰ চেষ্টা চলাইছে। অসমীয়া নৱপ্ৰজন্মৰ আইমাতৃসকল ওলাই আহক, সাহস কৰক জাতিৰ পক্ষে মাত মাতিবলৈ। অসমত ভয়ংকৰ ষড়যন্ত্ৰ চলি আছে। হিন্দুত্বৰ নামত অসমীয়া পংগু কৰাৰ চেষ্টা। অসমীয়া জাতিক সুৰক্ষা কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে বিজেপিয়ে? বিজেপিৰ শাসনত ট্ৰাইবেল বেল্ট ব্লকৰ মাটিও সুৰক্ষিত নহয়। সংখ্যালঘু অধ্যাসিত অঞ্চলত যাব নোৱাৰাৰ পৰিৱেশৰ বাবে দায়ী, এনেকুৱাকৈ মন্তব্য কৰিছে AJPৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ ডাঙৰ মন্তব্য। 2026 নিৰ্বাচনত বিজেপি আহিলে অসমীয়া জাতিৰ মৃত্যু হ'ব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.